এইবাৰ ৰঙালী বিহুত জুবিন গাৰ্গে মঞ্চৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব। হয়, ঠিকেই কৈছোঁ মই, এইবাৰ ৰঙালী বিহুত জুবিন গাৰ্গে মঞ্চৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব। কিন্তু কিহৰ বাবে? এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণকৈ চায় তেতিয়াহ'লে আপোনালোকে গোটেইখিনি কথা ভালকৈ বুজি পাব। জুবিন গাৰ্গৰ আন কোনো শত্ৰু নাই, কাৰণ জুবিন গাৰ্গক সকলোৱে ভাল পায়, প্ৰত্যেকজন মানুহেই ভাল পায়। কিন্তু জুবিন গাৰ্গৰ সকলোতকৈ ডাঙৰ এজন শত্ৰু আছে, আৰু সেই শত্ৰুজনে কিন্তু এদিন জুবিন গাৰ্গক শেষ কৰি দিব, সেইটো সম্পূৰ্ণৰূপে খাটাং। যদিহে সেই শত্ৰুজনৰ পৰা জুবিন গাৰ্গ আঁতৰি থাকিব নোৱাৰে। সেই শত্ৰুজন আন কোনো নহয়, সেই শত্ৰুজন হৈ পৰিছে জুবিন গাৰ্গ নিজেই নিজক যদি জুবিন গাৰ্গে ভাল পাব নোৱাৰে, নিজৰ শৰীৰটোক যদি জুবিন গাৰ্গে মৰম কৰিব নোৱাৰে, তেতিয়াহ'লে জুবিন গাৰ্গে শেষ হৈ যোৱাটো কিন্তু একেবাৰে নিশ্চিত। জুবিন গাৰ্গৰ এক প্ৰতিবাদী কণ্ঠ, এক কিমান সুন্দৰ তেওঁৰ কণ্ঠ। সকলো সময়তে অসমৰ যেতিয়া কিবা এটা সমস্যা হয়, সমস্যাবোৰৰ ওপৰত জুবিন গাৰ্গে যিদৰে তেওঁ মত পোষণ কৰে, সকলোৱে আইডল হিচাপত মানে জুবিন গাৰ্গকে গুৰু মানি বহুতো ল'ৰা ছোৱালীয়ে সংগীতৰ এই জগতখনত আগুৱাই যাব বিচাৰে, অসমীয়া সাংস্কৃতিক জগতখনত খোজ পেলাব বিচাৰে, জুবিন গাৰ্গক গুৰু হিচাপে মানে। কিন্তু সেইজন জুবিন গাৰ্গ, যিজন জুবিন গাৰ্গ সকলোৰে আদৰ্শ, সেই জুবিন গাৰ্গৰে যেতিয়া এনেকৈ এটা মাতাল ৰূপ দেখিবলৈ পোৱা যায় বিহুৰ সময়খিনিত বা আন যেতিয়া অনুষ্ঠান পতা হয়, তেতিয়া জুবিন গাৰ্গৰ সেই মাতাল ৰূপটো যেতিয়া দেখা পোৱা যায়, তেতিয়াহ'লে সেই যিসকলে তেওঁক অনুসৰণ কৰে, জুবিন গাৰ্গক আদৰ্শ হিচাপে মানে আগুৱাই যাব বিচাৰে, তেওঁলোকে জুবিন গাৰ্গৰ পৰা কি শিকিব? তেওঁলোকে সেইখিনি সময়ত জুবিন গাৰ্গৰ পৰা সেই বস্তুটো শিকিব নেকি? গতিকে জুবিন গাৰ্গৰ দায়িত্ব বহুত বেছি, কাৰণ জুবিন গাৰ্গক অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সকলোৱে ভাল পায়, জুবিন গাৰ্গক বেয়া কোনেও নাপায়। কিন্তু জুবিন গাৰ্গে কৰা মাজে মাজে কিছুমান মতালি, তেওঁ কেতিয়াবা নক'বলগীয়া কিছুমান কথা কয়, ষ্টেজত গৈ অশ্লীল কিছুমান শব্দ ব্যৱহাৰ কৰে, সেইখিনি সময়ত যিহেতু সকলো সৰুৰ পৰা ডাঙৰ সকলো মানুহে জুবিন গাৰ্গৰ অনুষ্ঠান চাবৰ কাৰণে আহে, গতিকে সেইখিনিৰ কাৰণেহে কিছুসংখ্যক মানুহে জুবিন গাৰ্গক বেয়া পায়। কিন্তু জুবিন গাৰ্গৰ ঈশ্বৰপ্ৰদত্ত, জুবিন গাৰ্গৰ যি কণ্ঠ, জুবিন গাৰ্গৰ যি সৃষ্টিশৈলী, সেয়া কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে, সেয়া আমি সকলোৱে কিন্তু স্বীকাৰ কৰিবই লাগিব। আৰু আমি সুখতো হওক দুখতো হওক প্ৰতিটো সময়তে আমি জুবিন গাৰ্গৰ গীত শুনো, জুবিন গাৰ্গৰ গীত শুনি আমি ভাল পাওঁ, নহয়নে? ভাল লগা সময়তো আমাক জুবিন গাৰ্গৰ গীত লাগিব, মনটো দুখ লাগি থকা সময়খিনিতো আমাক জুবিন গাৰ্গৰ গীতেই লাগিব। জুবিন গাৰ্গৰ গীতৰ মাজতে আমি সকলোখিনি বিচাৰি পাম, সুখ দুখ সকলোখিনি বিচাৰি পাম, জুবিন গাৰ্গৰ সান্নিধ্য আমাক লাগিবই। কিন্তু সেই জুবিন গাৰ্গৰ এই ৰূপটো বৰ্তমান মাজে মাজে আমি যিটো ৰূপত দেখা পাওঁ, আজিৰ পৰা দুদিন আগত জুবিন গাৰ্গৰ যিটো ৰূপ দেখা পালোঁ, গাড়ীৰ পৰা উঠি আহিছে, ওলাই আহিছে, তেওঁ ভালকৈ খোজ পাতিব পৰা নাই, মানুহজন থৰক বৰক হৈ আছে, সেই ৰূপটোত কিন্তু আপুনি মই আমি কোনেও চাব নিবিচাৰোঁ। কোনেও সেই ৰূপটোত আমি কল্পনাও কৰিব নোৱাৰোঁ যে জুবিন গাৰ্গৰ তেনেকুৱা এটা ৰূপত আমি জুবিন গাৰ্গক চাম। জুবিন গাৰ্গক সদায় আমাৰ অসমৰ গৌৰৱ হিচাপে, অসমক যিদৰে জুবিন গাৰ্গে ইমান দিনে বহুত কিবা কিবি দিলে, বহুত উপহাৰ দিছে, আৰু বহুত জুবিন গাৰ্গে দিবলৈ বাকী আছে অসমখনক, কাৰণ জুবিন গাৰ্গৰ নিচিনা দ্বিতীয় এজন সহজতে এই অসমখনত নোলাব। যিদৰে ভূপেন হাজৰিকা আছিল, ভূপেন হাজৰিকাই অসমীয়া সাংস্কৃতিক জগতখনৰ কাৰণে বহুত কিবা কিবি কৰিলে, সংগীতৰ জগতখনৰ কাৰণে বহুত কিবা কিবি কৰি থৈ তেওঁ গুচি গ'ল, তেওঁ যি গ'লেই, তেওঁৰ দৰে দ্বিতীয়জন কোনো নাই। ঠিক সেইদৰে জুবিন গাৰ্গে বৰ্তমান সময়ত যি কৰি আছে, জুবিন গাৰ্গৰ সেয়া বহুত বেছি, অসমত বহুত কিবা কিবি দিছে এইখিনি সময়তে, আৰু বহুত কিবা কিবি আগন্তুক সময়ত জুবিন গাৰ্গে দিব, যদিহে তেওঁ নিজক কেয়াৰ কৰিব পাৰে, নিজক যদি তেওঁ ভালকৈ মৰমত ৰাখিব পাৰে। কিন্তু তেওঁ যদি এই ৰূপটো যদি তেওঁৰ থাকে, মাজে মাজে তেওঁ যদি মেডিকেলত পৰি থাকিবলগীয়া হয়, তেওঁ অনুৰাগীসকলেও কষ্ট পায়, লগতে তেওঁৰ কাৰণেও সেইটো কিন্তু বহুতেই বেয়া। গতিকে মই প্ৰত্যেকজন অনুৰাগীয়ে যিহেতু তেওঁক অনুৰোধ কৰে, বোলে জুবিন গাৰ্গ ডাঙৰীয়া আপুনি আৰু এইবোৰত বেছি মদ নাখাব, আপুনি এইবোৰৰ পৰা আঁতৰি থাকক, সকলোৱে জুবিন গাৰ্গক অনুৰোধ কৰে, প্ৰত্যেকজন অনুৰাগীয়ে কষ্ট পায়। গতিকে জুবিন গাৰ্গৰ যিহেতু ইমানবোৰ অনুৰাগী আছে, জুবিন গাৰ্গে যিহেতু সকলোকে নিজৰ পৰিয়াল বুলিয়েই ভাবে, গতিকে পৰিয়ালৰ কথাবোৰ, জুবিন গাৰ্গক কৰা অনুৰোধবোৰ জুবিন গাৰ্গে ৰাখিলে কিন্তু সকলোতকৈ ডাঙৰ ভাল কথা। সেয়া জুবিন গাৰ্গৰ নিজৰ কাৰণেও ভাল, লগতে আমাৰ অসমখনৰ যি অনুৰাগীসকল আছে, অনুৰাগীসকলৰ কাৰণেও ভাল, অসমখনৰ কাৰণেও ভাল। কাৰণ জুবিন গাৰ্গে আৰু বহু মৰম বুটলিবৰ কাৰণে তেওঁ বহু মৰম বুটলিবলৈ তেওঁ আছে, বহু কাম কৰিবলৈ আছে অসমখনৰ কাৰণে, নহয়নে প্ৰিয় বন্ধু? আৰু অলপ আগতে যে মই আপোনালোকক ক'লোঁ যে জুবিন গাৰ্গে এইবাৰ ৰঙালী বিহুৰ সংগীতানুষ্ঠানত পৰিৱেশন কৰিব নোৱাৰিব। হয়, যদিহে জুবিন গাৰ্গে এই ৰূপটোত থাকে, আজিৰ পৰা দুদিন আগত জুবিন গাৰ্গৰ যিটো ৰূপত দেখা পাইছিলোঁ, তেওঁ গাড়ীৰ পৰা নামিব নোৱাৰে, থলং ধুপংকৈ আহিছে, আহিকৈ গীতখন ঘূৰিয়াইছে, সেই ৰূপটোত যদি জুবিন গাৰ্গ থাকে, তেতিয়াহ'লে এইবাৰ যি ৰঙালী বিহুৰ যি মঞ্চ অনুষ্ঠান তেওঁ জুবিন গাৰ্গে কৰিব নোৱাৰিব, সেইটো একেবাৰে 100% খাটাং। যদি সেই ৰূপত জুবিন গাৰ্গ থাকে, আমি সেই ৰূপত জুবিন গাৰ্গক নিবিচাৰোঁ, কাৰণ জুবিন গাৰ্গৰ মাজে সময়ে আমি দেখা পাওঁ তেওঁ মঞ্চত যায়, তেওঁৰ অনুৰাগীসকল ৰখি থাকে, তেওঁ বিন্দাছ কৈ দিয়ে আজি মোৰ গান গাবলৈ মন নাই, সেই অনুৰাগীসকল ইমান দূৰৰ পৰা আহে জুবিন গাৰ্গৰ অলপ সান্নিধ্য পাবৰ কাৰণে, জুবিন গাৰ্গৰ গীতসমূহ চকুৰ আগত লাইভ চাবৰ কাৰণে। কিন্তু জুবিন গাৰ্গে যেতিয়া মঞ্চত ধলং ধপংকৈ উঠি মঞ্চত বাগৰি দি যেতিয়া কয় বোলে আজি মোৰ গীত গাবলৈ মন নাই, আজি মই গীত নাগাওঁ বুলি তেওঁ যেতিয়া গুচি আহে, সেই অনুৰাগীসকলে কিন্তু বৰ কষ্ট পায়, প্ৰত্যেকজন অনুৰাগী সেইখিনি সময়ত কষ্ট পায়। আৰু জুবিন গাৰ্গে যদি এই ৰূপটোত থাকে, আজিৰ পৰা দুদিন আগত জুবিন গাৰ্গক
যিটোৰ ওপৰত আপুনি মই আমি সকলো দেখিছিলোঁ সেই ৰূপটোত যদি জুবিন গাৰ্গ থাকে তেতিয়াহ'লে এইবাৰ কিন্তু ৰঙালী বিহুৰ সময়ত জুবিন গাৰ্গে মঞ্চ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব সেইটো একেবাৰে খাটাং কথা বাকী আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকৰ মতামতবোৰৰ কাৰণে মই অপেক্ষা কৰিম ধন্যবাদ